অসমক দেউলীয়া কৰিহে এৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঋণ আৰু হিতাধিকাৰীৰ ৰাজনীতিৰে দেউলীয়া কৰিব অসম। ঋণৰ ধনেৰে হিতাধিকাৰীৰ তুষ্টিকৰণত মত্ত দিছপুৰ। নিৰ্বাচন সমাগত হিতাধিকাৰীক বিলাবলৈ ৰাজকোষত নাই ধন। লাখ লাখ হিতাধিকাৰীৰ ভোট কিনি নিৰ্বাচনত জয়ী হ'বলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক লাগে হাজাৰ হাজাৰ কোটি টকা। আকৌ হাজাৰ কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অসমৰ বিত্তীয় ইতিহাসত এতিয়া এক অভূতপূৰ্ব ক'লা অধ্যায়ৰ সূচনা হৈছে। ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ ঢাকঢোল বজাই থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এতিয়া জনতাক হিতাধিকাৰী সজোৱাৰ নামত ৰাজ্যখনক যেন এক দ খাৱৈত পেলাই দিবলৈ কুণ্ঠাবোধ কৰা নাই। উন্নয়নৰ নামত ঋণ লোৱাৰ পৰিৱৰ্তে কেৱল নিৰ্বাচনী মুনাফা আদায়ৰ বাবে মুকলি বজাৰৰ পৰা হাজাৰ হাজাৰ কোটি টকা ধাৰ কৰি চৰকাৰে এক ভয়ংকৰ অৰ্থনৈতিক অৰাজকতাৰ সৃষ্টি কৰিছে। যি সময়ত ৰাজ্যৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ প্ৰয়োজন আছিল, সেই সময়ত প্ৰতিজন অসমীয়াৰ মূৰত হাজাৰ হাজাৰ টকাৰ ঋণৰ বোজা জাপি দি চৰকাৰে কেৱল ভোট বেংক সুৰক্ষিত কৰাতহে মগন হৈ পৰিছে। বিত্তীয় শৃংখলাৰ সকলো সীমা চেৰাই যোৱা এই চৰকাৰখনে কেগ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বাৰম্বাৰ সতৰ্কবাণীকো বুঢ়া আঙুলি দেখুৱাই আহিছে। তথ্য অনুসৰি চৰকাৰে লোৱা ঋণৰ প্ৰায় 65% ধন কোনো উৎপাদনমূলক বা আন্তঃগাঁথনিমূলক কামত খৰচ হোৱা নাই। বৰঞ্চ এই বৃহৎ পুঁজি ব্যয় কৰা হৈছে অৰুণোদয় উদ্যমিতা আঁচনি বা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসমৰ অভিযানৰ দৰে নগদ ধন বিতৰণৰ আঁচনিত। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই ভোটাৰক তুষ্ট কৰিবলৈ চৰকাৰে ঋণ ল'বলৈ হাহাকাৰ লগাইছে। জানুৱাৰী মাহত ৩,০০০ কোটি আৰু ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে ১,০০০ কোটি টকা লোৱাৰ পাছত পুনৰ ১০ ফেব্ৰুৱাৰীত আন ১,০০০ কোটি টকাৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্তৰ চৰকাৰ। এনেদৰে চলিত বিত্তীয় বৰ্ষৰ শেষত অৰ্থাৎ ৩১ মাৰ্চত ৰাজ্যৰ সৰ্বমুঠ ঋণৰ পৰিমাণে ২,২০,০০০ কোটি টকা স্পৰ্শ কৰিব। অতীতৰ বিত্তীয় ছবিখনলৈ চালে বৰ্তমানৰ এই পৰিস্থিতি কিমান ভয়াৱহ সেয়া স্পষ্ট হৈ পৰে। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দিনত মাত্ৰ ৫৯,০০০ টকাৰ ধাৰ থকা ৰাজ্যখনত ২০০১-২ চনত ঋণ আছিল ৮,৮৪৭ কোটি টকা। আনকি ২০১৬ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ সময়তো ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা। কিন্তু যোৱা কেইবছৰমানত এই বোজা যি দ্ৰুতগতিত বৃদ্ধি পালে সেয়া কল্পনাতীত। বৰ্তমান প্ৰতিগৰাকী অসমীয়াৰ জনমূৰিৰ ধাৰৰ পৰিমাণ প্ৰায় ৪৩,০০০ টকালৈ বৃদ্ধি পাইছে। চৰকাৰে কেৱল ঋণৰ সুদ পৰিশোধ কৰিবলৈকে বছৰত ১০,০০০ কোটি টকা ব্যয় কৰিবলগীয়া হৈছে। যিখন ৰাজ্যই কেৱল সুদ দিবলৈ পুনৰ ধাৰ কৰিবলগীয়া হয়, সেই ৰাজ্যৰ অৰ্থনৈতিক সাৰ্বভৌমত্ব যে বিপন্ন সেয়া নিশ্চিত। আশ্চৰ্যকৰ কথাটো হ'ল, বিত্তীয় বিভাগৰ শীৰ্ষ আমোলাসকলে এই ধাৰাবাহিক ঋণৰ বিৰুদ্ধে আপত্তি দৰ্শাই আহিছে যদিও একচ্ছত্ৰী শাসন চলোৱা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সকলো নিয়ম নীতি ধূলিসাৎ কৰা হৈছে। এফালে জনতাক ধন দি আশীৰ্বাদ লোৱাৰ নাটক আৰু আনফালে সেই ধনৰ জোৰা মাৰিবলৈ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু টেক্সৰ বোজা জাপি দি জনসাধাৰণক শোষণ কৰা, এয়াই হৈছে বৰ্তমানৰ শাসন ব্যৱস্থাৰ আচল স্বৰূপ। ৰাজ্যখনক আধুনিকতাৰ নামত কিছুমান অলাগতিয়াল ভঙা গঢ়া আৰু জিলিকাই তোলাৰ নামত কোটি কোটি টকা ব্যয় কৰা চৰকাৰখনে পাহৰি গৈছে যে অনাগত ৭ বছৰৰ ভিতৰত ৰাজ্যই ১,৫৮,১৩৩ কোটি টকা মূল ঋণ পৰিশোধ কৰিব লাগিব। উৎপাদনমূলক খণ্ডত বিনিয়োগ নকৰি কেৱল হিতাধিকাৰী সৃষ্টিৰ এই ৰাজনৈতিক জোৱাই অসমৰ অদূৰ ভৱিষ্যতে এক ভয়ংকৰ দেউলীয়া পৰিস্থিতিৰ দিশে ঠেলি দিছে। চৰকাৰৰ এই ঋণ নিৰ্ভৰশীল বিলাসিতাৰ মূল্য অনাগত দিনত প্ৰতিজন সাধাৰণ নাগৰিকে ভৰিব লাগিব, যিটো অসমৰ দৰে এখন ৰাজ্যৰ বাবে এক দুৰ্ভাগ্যজনক আৰু অশনি সংকেত। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।